নমস্কাৰ সকলোকে স্বাগতম জনাইছো দাপোনৰ সমূহ দৰ্শকক মই দীপাংকৰে স্বাগতম আমি এজন বিশেষ ব্যক্তিৰ লগত আছো এজন ব্যক্তি বুলি ক'লে হয়তো ভুল হ'ব এক বিশেষ সত্তা প্ৰজ্ঞাৰ এজন সাধক নিৰৱচ্ছিন্ন সাধক জ্ঞানৰ এজন আজীৱন পূজাৰী আৰু আমি য'ত আছো সেই ঠাইৰ বিষয়ে আমি কম আমি যেটো কোঠাৰ ভিতৰত আজি আছো সেই কোঠাটো বিশেষ বিশেষ সদায় বিশেষ 90 দশকৰ বা বৰ্তমানৰ যিসকল শিশু তেওঁলোকে হয়তো একাংশই চিনি পাব একাংশই হয়তো চিনি নাপাবও পাৰে কিন্তু 90 দশকৰ প্ৰতিজন শিশু আজি তেওঁলোক ব্যক্তি এজন ব্যক্তি 90 দশকৰ প্ৰত্যেকজনৰে এটি চিনাকি নাম এটি চিনাকি কোঠা আৰু এখনি চিনাকি আলোচনী মৌচাক সকলোৱে জানো মৌচাক আমি সকলোৱে জানো মৌচাক বৰ্তমান আমাৰ বিশেষকৈ আমাৰ আবেগ মৌচাকৰ লগত বহুত স্মৃতি জড়িত হৈ আছে সকলোৰে স্মৃতি জড়িত হৈ আছে 90 দশকৰ প্ৰতিজন শিশু বা যিসকলে বৰ্তমানেও মৌচাক পঢ়ি আছে সেইসকলৰ এক আবেগ জড়িত হৈ আছে মৌচাক যেন এক অবিচ্ছেদ্য অংগ পঢ়াৰ টেবুলখনত বিশেষকৈ মই মোৰ নিজৰ কথা যদি ক'বলৈ যাওঁ পঢ়াৰ টেবুলখনত স্কুলৰ কিতাপবোৰৰ লগত মৌচাকখন থাকেই প্ৰতি মাহৰ মৌচাকখন থাকিব লাগিবই ই এক নিয়মলৈ নিয়ম নিচিনা হৈ পৰিছিল আমাৰ মাজত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ সকলোৰে আদৰৰ মামা মৌচাক মামা আমি আপোনাক স্বাগতম জনাইছো নমস্কাৰ আমাৰ সৌভাগ্য আমি দাপোনত মামাক আমি পাইছো অতি ব্যস্ত তেওঁ ইমান ব্যস্ততাৰ মাজতো তেওঁক আমি পাইছো তেওঁৰ এই বহুমূলীয়া সময়খিনি আমি পাইছো মৌচাকৰ বিষয়ে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই আমি যিসকল 90 দশকৰ শিশু 90 দশক যি অতিক্ৰম কৰি আহিছে তেওঁলোকে জানে মৌচাক আমাৰ বাবে আবেগ আমি মৌচাক পঢ়িছিলোঁ মৌচাক পঢ়িব লাগিবই আমাৰ সেয়া এক প্ৰকাৰৰ নিয়মেই আছিল মৌচাকখন কেতিয়া ওলাব মৌচাক আমি পঢ়িমেই আমাৰ যেতিয়া হকাৰ খুৰাজনে যেতিয়া পেপাৰখন দিয়ে পেপাৰখনৰ লগতে মৌচাকখন আমাক দি থৈ আহে এক স্মৃতি এক আবেগ আৰু সেই দিনবোৰ অতিক্ৰম কৰি 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 আজি মৌচাকে এই স্থানত উপনীত হৈছেহি ইমানবোৰ মোবাইল এতিয়া 4G অতিক্ৰম কৰি 5G 6G আহিব এণ্ড্ৰইডৰ যুগ AI যুগ ChatGPT তাৰ মাজত মৌচাকখন কিন্তু মূৰ দাঙি থিয় হৈ আছে মামা কি ক'ব প্ৰথমতে হয় আপুনি ঠিকেই কৈছে যে মৌচাকৰ আৰম্ভণি হৈছিলে 1984 চনত 90 দশকত আৰু আপুনি আজি কোৱাত মোৰ মনত পৰিছে তেতিয়া অসমৰ প্ৰতিখন ঠাইৰ শিশুৰ মনত যি আবেগৰ সৃষ্টি কৰিছিলে মৌচাকে আৰু সমগ্ৰ অসমৰ অকণিহঁতৰ বাবে মৌচাক তেওঁলোকৰ এখন প্ৰিয় আলোচনী হৈছিল সেই কথা আপুনি আজি চিনাকি পৰ্বত কওঁতে মনত পৰিছে বিশেষকৈ মোৰ মনত পৰিছে যে সেই সময়ত আমি অকণিহঁতক লৈ অসমৰ অকণিহঁতক লৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছিলোঁ মৌচাক কেৱল এখন আলোচনীয়ে নহয় অসমৰ শিশুসকলক বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিয়াৰ এটা ভেটি হিচাপে আমি গঢ় দিবলৈ চেষ্টা কৰিছিলোঁ হয়তো আপোনালোকৰ মনত আছে যে 90 দশকত অসমৰ বিভিন্ন ঠাইৰ সাহসী শিশুসকল যিসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত সেই সময়ত ৰাষ্ট্ৰীয় শিশু সাহসিকতাৰ বঁটা লাভ কৰিছিলে আৰু সেই বঁটাৰ আঁৰত কেইবাজনো সাহসিকতাৰ বঁটা পোৱা শিশুৰ কাহিনী অসমীয়া আলোচনী মৌচাকত প্ৰকাশ হৈছিলে কেৱল প্ৰকাশ হোৱাই নহয় আমি বিভিন্ন ঠাইত অসমৰ ল'ৰা ছোৱালীবিলাকে যদি কেতিয়াবা কিবা উল্লেখযোগ্য কাম কৰে তেওঁ যদি কৃতজ্ঞতা লাভ কৰে বিভিন্ন ক্ষেত্ৰত আমি সেই শিশুসকলক মৌচাকৰ পাতত চিনাকি কৰাই দিছিলোঁ আমাৰ উদ্দেশ্য আছিল যে অসমত প্ৰতিভা আছে আৰু সেই প্ৰতিভাখিনি আমি দাঙি ধৰা
অসমৰ বিভিন্ন শিশুৱে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আৰু কৃতকাৰ্যতা লাভ কৰাৰ বহু কাহিনী মৌচাকৰ পাতত আজিও আমি প্ৰকাশ কৰি আহিছোঁ। আপোনাৰ হয়তো মনত আছে যে সেই সময়ত অসমৰ শিক্ষা জগতত বিশিষ্ট স্থান লাভ কৰা, প্ৰৱেশিকা পৰীক্ষাৰ বিভিন্ন স্থান লাভ কৰা, বিভিন্ন বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহ দিবৰ বাবে তেওঁলোকে পৰীক্ষাত কেনেকৈ পঢ়িছিলে, পৰীক্ষাত কেনেকৈ উত্তৰ দিছিলে আৰু তেওঁলোকৰ সেই উত্তৰ পত্ৰবিলাক আমি সংগ্ৰহ কৰি মৌচাকত প্ৰকাশ কৰিছিলোঁ, যাতে আমাৰ উঠি অহা চামে যিসকল ছাত্ৰ ছাত্ৰীয়ে খ্যাতি অৰ্জন কৰিছে তেওঁলোকে কেনেকৈ পৰীক্ষাত লিখিছিল তাৰ দৃষ্টান্ত বা উদাহৰণ যাতে নিজৰ চকুৰে চাব পাৰে, পঢ়িব পাৰে। আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে যিসকলে নাম কৰি উত্তীৰ্ণ হৈছিলে তেখেতসকলৰ আমি সাক্ষাৎকাৰ লৈছিলোঁ, কেনেকৈ পঢ়িছিল সেই বিষয়ে আমি সুধিছিলোঁ। আৰু সেই সাক্ষাৎকাৰসমূহ এসময়ত অসমৰ সকলোতে জনপ্ৰিয় হৈছিল। কেৱল শিশুসকল বা সন্তানসকলেই নহয়, পিতৃ মাতৃ অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী যিসকল আছিলে সেইসকলেও মৌচাকখনক আঁকোৱালি লৈছিল। আৰু অসমৰ শিশুৰ জগতখনত মৌচাক এতিয়া আৱেগ, এটা প্ৰেৰণা হিচাপে আৰু আজিও সি বৰ্তি আছে। মামা, যাত্ৰাটো আৰম্ভণি কেনেকৈ হৈছিল? ধৰি লওক 1984 চন, 1984 চনত প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল। হয়, সেই যাত্ৰাটো কেনেকৈ আপোনাৰ এই চিন্তাটো আহিল? মানে এনেকুৱা এখন আলোচনী উলিয়াব লাগিব বা এই আলোচনীখন চলাই নিব লাগিব, ইমান এটা প্ৰত্যাহ্বান, ডাঙৰ প্ৰত্যাহ্বান এইটো। গতিকে সেই চিন্তাটো কেনেকৈ আহিল? মানে সোঁতৰ বিপৰীতে 1984 চনত এইটো সোঁতৰ বিপৰীতে যোৱা বুলিয়ে ক'ব লাগিব। এই প্ৰত্যাহ্বান থকা, ইমান প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ এই চিন্তাটো আহিল কেনেকৈ? সেই সময়ত যি সময়তে মৌচাক নামৰ এখন আলোচনী, এই বিশেষ ধৰণৰ এখন আলোচনী যাৰ পৰিকল্পনা কৰিছিলোঁ, সেই সময়ত পৃথিৱীখনৰ এটা গোলকীয় অৱস্থালৈ লাহে লাহে সেই সময়ত আগবাঢ়িছিল। তেতিয়া ইণ্টাৰনেট নাছিলে, আজিৰ দৰে টেলিফোনো নাছিলে, আনকি ঘৰে ঘৰে থকা টেলিফোন আছিলে, তেতিয়া মোবাইল নাছিলে। সেই যুগত আমাৰ অকণিহঁতক মই কেনেকৈ প্ৰেৰণা যোগাম বিভিন্ন ক্ষেত্ৰত। আৰু সেই এটা উদ্দেশ্য আছিল যে এই আলোচনীখন কেৱল সাহিত্যৰ আলোচনী নহয়, অসমৰ শিশুসকলৰ অনুপ্ৰেৰণা দিয়া এখন আলোচনী। আৰু সেই পৰিকল্পনাৰে মই আগবাঢ়িছিলোঁ যে প্ৰথম সংখ্যাৰে পৰা আমি সাহিত্য, বিজ্ঞান, খেলা ধূলা, নাচ গান, ল'ৰা ছোৱালীক বিভিন্ন ক্ষেত্ৰত যিবিলাক ঘটনা বিশ্বব্যাপী ঘটি আছে সেইবিলাকৰ লগত আমি অসমৰ ল'ৰা ছোৱালীক চিনাকি কৰাই দিছিলোঁ যে পৃথিৱীৰ কোনোবা ঠাইত এতিয়া শিশুৱে বিশেষ উল্লেখযোগ্য এটা কাম কৰিছে, আনকি আমি তাৰ বিষয়েও মৌচাকত প্ৰকাশ কৰিছিলোঁ। আৰু নিজৰ ৰাজ্যখন, অসমীয়া ভাষা, আমাৰ দেশ, এই সীমা পাৰ হৈ গোটেই বিশ্বখনক আমি আচলতে অসমৰ ল'ৰা ছোৱালীৰ আগত দাঙি ধৰিবলৈ বিচাৰিছিলোঁ। আৰু সেই দিশে, সেই উদ্দেশ্যেৰে আমি এতিয়াও সেই ধাৰাটো বৰ্তি আছে। এইখিনিতে আৰু এটা কথা সুধিব লাগিব। মানে চাওক, 1984 চনৰ যিসকল পাঠক, যিসকল অকণি, সেই অকণিসকল এতিয়া ডাঙৰ ডাঙৰ এজন ব্যক্তি হ'ল। তাৰে কোনোবা সুচিকিৎসক হ'ল, কোনোবা অভিযন্তা হ'ল, কোনোবা ৰাজনীতিৰ পথাৰলৈ গ'ল, কোনোবা খুব ভাল ব্যৱসায়ী হ'ল, শিক্ষক হ'ল। সেই অকণিহঁতক আজি ডাঙৰ ডাঙৰ এজন ব্যক্তি, সেই অকণিহঁতক এতিয়া লগ পায়নে কেতিয়াবা? নিশ্চয় নিশ্চয়। আৰু আচৰিত লাগে যেতিয়া মই অসমৰ বিভিন্ন ঠাইলৈ বিভিন্ন কাৰ্যসূচীত যাওঁ, নতুবা অসমৰ বাহিৰতো যাওঁ, আৰু তেতিয়া বহুতে ল'ৰা ছোৱালীয়ে আহি চিনাকি হয়, কয় যে অতীতৰ কথাবিলাক কয়, কেনেকৈ মৌচাক আলোচনীখনে তেওঁলোকক উৎসাহ দিছে। এতিয়া যদি মই সামগ্ৰিক দৃষ্টিৰে চাওঁ, দেখোঁ যে অসমৰ, কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰে নহয়, বিশ্বৰ বিভিন্ন ঠাইত এসময়ত এই মৌচাক আলোচনীখন পঢ়া অকণি আছিল। আজি তেওঁলোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিজস্ব নাম ৰাখিবলৈ সমৰ্থ হৈছে। আৰু প্ৰায়ে
তাৰ মাজৰে কেইবাগৰাকীও আজিও মৌচাকত লেখা মেলা কৰে আমেৰিকাৰ পৰা লেখা মেলা কৰে গ্ৰেট ব্ৰিটেইনৰ পৰা লেখা মেলা কৰে বিভিন্ন শিশুৱে পিতৃ মাতৃয়ে কয় যে আমি এখন আলোচনী পঢ়িছিলোঁ সেই শিশুসকলৰ কথা তেওঁলোকৰ আশা আৰু আমাৰ যিসকল অভিভাৱক আছিল তেওঁলোকে কেনেকৈ জীৱনত বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিছিল আৰু তাৰ আঁৰত যে এখন আলোচনী আছিল তেওঁলোকে এই কথা কিন্তু ক'বলৈ নাপাহৰে নিশ্চয়কৈ প্ৰিয় দৰ্শক এইখিনিতে এটা কথা উনুকিয়াও মোৰ হাতত এইবাৰৰ মানে আগষ্টৰ সংখ্যা আছে আগষ্টৰ যিটো মৌচাকৰ সংখ্যা সেই সংখ্যাটো আছে আচলতে কেতবোৰ শব্দ আমি সংবাদ জগতৰ লগত জড়িত আমি বহু শব্দ কওঁ বহু কথা কৈ থাকোঁ কিন্তু কিছুমান ব্যক্তিৰ কাষত থাকিলে কিছুমান ঠাইত থাকিলে শব্দবোৰ আমাৰ হেৰাই যায় এখন মাত্ৰ সৰু আলোচনী খুব বেছি 50 পৃষ্ঠা আছে কিন্তু এই 50টা পৃষ্ঠাত এই কাগজৰ পৃষ্ঠাবোৰ ইমান এই কাগজৰ পৃষ্ঠাবোৰৰ পৰিসৰটো ইমান বিশাল ইমান বহল যে তাক আমাৰ নিচিনা মানুহে শব্দৰে চুই চাব নোৱাৰে পুনৰ কৈছোঁ আমি মামাৰ নিচিনা যেতিয়া ব্যক্তিৰ কাষত আমি বহোঁ তেতিয়াহ'লে আমি বাকৰুদ্ধ হৈ পৰোঁ তাৰমানে কি ক'ব বিচাৰিছোঁ নিশ্চয়কৈ বুজিছে মাত্ৰ এখন আলোচনী এখন সৰু আলোচনী কেইখিলামান কাগজ ইয়াৰ ইতিহাস ইয়াৰ বৰ্তমান আৰু ভৱিষ্যতৰ যি চিন্তা এই কাগজকেইখিলাৰ মাজেৰে ইমান বহল ইমান ব্যাপক তাক আমি শব্দৰে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ চুই চাব নোৱাৰোঁ সেই মৰ্শাস কৰিব নোৱাৰোঁ আমি মামাৰ পৰাই জানিম আমি আজি বেছি কথা নকওঁ মামাৰ পৰা জানিম আজিৰ দিনটোত এটা কথা অপ্ৰিয় সত্য এই কথাটো সুধিব লাগিব বহু আলোচনী বহু নামী দামী আলোচনী কিন্তু আজি বন্ধ হৈ গৈছে বহু সম্পাদকে এক প্ৰকাৰ হাত দাঙি দিছে আমি নোৱাৰোঁ আমাৰ চাৰ্কুলেশ্যন প্ৰায় বন্ধ হৈ গৈছে আমাৰ বিক্ৰী কমি গৈছে কাগজৰ দাম বাঢ়ি গৈছে চিয়াহীৰ দাম বাঢ়ি গৈছে আৰু নোৱাৰিছোঁ তাৰমানে বহু নাম উল্লেখ নকৰোঁ বহু আলোচনী বন্ধ হৈ গৈছে বহু আলোচনী ধ্বংসৰ গৰাহত কোনোবা আলোচনী যদি ধৰি লওক আগতে 60 পৃষ্ঠাৰ আছিলে এতিয়া 30 পৃষ্ঠাৰ কৰিলে আগতে যদি আপোনাৰ ডাঠ কাগজটো দিছিলে আজিকালি একদম পাতল কাগজটো দিয়ে দেখিছোঁ আৰু গতিকে ইমান এটা প্ৰত্যাহ্বান কি হ'বগৈ তাৰমানে এই প্ৰত্যাহ্বান প্ৰকৃততে ক'বলৈ গ'লে যে অসমীয়া শিশু আলোচনীয়েই নহয় কিতাপ আৰু আলোচনীৰ জগতত এই প্ৰত্যাহ্বান আমি প্ৰতি পদে পদে সন্মুখীন হৈ আহিছোঁ আমি আপুনি মন কৰিব যে মৌচাক আৰু নতুন আৱিষ্কাৰ দুইখন আলোচনীয়ে এতিয়া এখন ৰঙীন পৃথিৱীত আমি বাস কৰিছোঁ আৰু কিতাপ আলোচনী বিশেষকৈ আলোচনীবিলাকো ৰঙীন বিভিন্ন পৃষ্ঠা ৰঙীন ৰঙেৰে সজোৱা হয় যাতে শিশুসকলক বা ডাঙৰক আকৰ্ষণ কৰিব পাৰি কিন্তু মই বহু আগতেই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে মৌচাকৰ পৃষ্ঠাবোৰ কাহিনী মই ৰঙীন নকৰোঁ এটাই উদ্দেশ্য আছিল যাতে মই ল'ৰা ছোৱালীৰ হাতত কম খৰচত কম দামত আলোচনীখন হাতত তুলি দিব পাৰোঁ ৰঙীন কৰা মানে কমেও 4 গুণ এখন আলোচনীৰ দাম বাঢ়ি যায় আৰু অসমৰ নিচিনা এখন ঠাইত গাঁৱে ভূঞে এই আলোচনীখন আমাৰ অকণিহঁতৰ হাতত পঢ়িবলৈ হ'লে ই কিছু পৰিমাণে নিজৰ কিনাৰ সাধ্যত থাকিব লাগিব আৰু সেই উদ্দেশ্যেৰে এই আলোচনীখন এতিয়াও ক'লা চিয়াহীত ছপা হৈ আছে মই জানো ভাবোঁ আৰু আশা কৰোঁ যে ৰঙীন পৃথিৱীতকৈ আমি ক'লা আখৰেৰে আমি এখন ৰঙীন পৃথিৱী আঁকিবলৈ বিচাৰোঁ আৰু আমাৰ শিশুসকলেও ক'লা আখৰৰ মাজত এখন ৰঙীন পৃথিৱীৰ ছবি দেখা পায় আৰু সেইটো মই ভাবোঁ যে কোনোদিনে আজিলৈকে কোনো শিশুৱে কোৱা নাই যে মৌচাকখন কিয় ৰঙীন নকৰে মই ভাবোঁ ইয়াত থকা কথাখিনিয়ে গল্প প্ৰবন্ধ কবিতা এইখিনিয়ে ল'ৰা ছোৱালীৰ জগতখন মনোৰম কৰি ৰাখে ৰঙীন কৰি ৰাখে আৰু সেইবাবেই তেওঁলোকে চকুৰে দেখা এই ৰঙীন পৃষ্ঠাবিলাকৰ কথা পাহৰি থাকে নিশ্চয় এটা অনুপাতৰ কথা ক'ব লাগিব এটা মোৰ মনত মানে দোলা দি থাকে কথাটোৱে আজিৰ তাৰিখত যদি চাওঁ মৌচাকখন যদি আমি লুটিয়াই চাওঁ অকণিহঁতে লিখিছে গল্প লিখিছে প্ৰবন্ধ লিখিছে সাধু লিখিছে আৰু যদি আমি সামগ্ৰিকভাৱে যদি চাওঁ গোটেই পৰিৱেশটো লেখকৰ কিন্তু অভাৱ হোৱা নাই আজি উঠি অহা প্ৰজন্মটোৱে লিখিবলৈ মাজতে যদি অকণমান কমি গৈছিল কিন্তু আকৌ পুনৰ কলমটো তুলি লৈছে
গল্প লেখক বহু ওলাইছে, সাহিত্য চৰ্চা কৰা যুৱক যুৱতী ছাত্ৰ ছাত্ৰী বহু ওলাইছে, কিন্তু ক'ৰবাত যেন আমাৰ সেই অনুপাতটো কমি গৈছে। লেখক ঠিকেই আছে, ক'ৰবাত যেন পঢ়ুৱৈহে কমি গৈছে। মানে এই বস্তুটো কি হৈছে, মানে এই গোটেই বিষয়টো কি হৈছে, এই কথাটো বিভিন্নজনৰ লগত পাতোঁ, কিন্তু আপোনাৰ পৰা আপুনি যিহেতু এই সাধনা কৰি আছে, চৰ্চাটো কৰি আছে, আমাৰ লেখকৰ অভাৱ নাই, কবিৰ অভাৱ নাই, সাহিত্যিকৰ অভাৱ হোৱা নাই, কিন্তু ক'ৰবাত যেন পঢ়ুৱৈ কমি গৈছে, যাৰ ফলত গ্ৰন্থমেলাত একদম অপ্ৰিয় সত্য খাদ্যৰ গ্ৰন্থমেলাত যিসমূহ খাদ্য বিপণী তাত মানুহ বেছি হয়, গ্ৰন্থ কিনাৰ মানে গ্ৰাহক কমি যায়। গতিকে কি গোটেই ইয়াৰ টেকনিকেল যিটো কাৰণটো কি বুলি ভাবে? আচলতে এইটো মই ভাবোঁ যে এইটো এটা মানসিক আমাৰ দৈন্যতা। আমি যিখন পৃথিৱীত এতিয়া বসবাস কৰিছোঁ সেইখন ইণ্টাৰনেটৰ পৃথিৱী। সমগ্ৰ বিশ্বৰ কথা ছবিৰে সৈতে আমি ছেকেণ্ডতে মোবাইলত চাব পাৰোঁ। গতিকে গোটেই পৃথিৱী এখন ৰঙীন পৃথিৱী আমি প্ৰতি মুহূৰ্ততে আমি হাতত লৈ ফুৰোঁ মোবাইলৰ ৰূপত। যেতিয়াই মন যায় আপুনি মোবাইলটো খুলি চাব পাৰে। এই মোবাইল আধুনিক এই ডিজিটেল প্ৰযুক্তিয়ে আমাৰ বহুৰে স্বভাৱ কিছু সলনি কৰিছে। বিশেষকৈ কোভিডৰ পাছত অনলাইন ব্যৱস্থাটো যেতিয়া দ্ৰুত আৰম্ভ হ'ল, পঢ়াৰ ক্ষেত্ৰত কওক বা যোগাযোগৰ ক্ষেত্ৰত কওক বা বিভিন্ন ক্ষেত্ৰত অনলাইন প্ৰযুক্তিৰ যি ধৰণে বিকাশ ঘটিল, সেই বিকাশ ঘটাৰ বাবেও মই ভাবোঁ যে মানুহৰ কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহটো কমি আহিছে। কিন্তু দুইটা যদি আমি ভাবোঁ যে মোবাইল ডিজিটেল প্ৰযুক্তি বেলেগ, তাৰ নিজৰ এখন পৃথিৱী আছে, কিন্তু কিতাপৰ এখন পৃথিৱী আছে। নিশ্চয়। আৰু সেই কিতাপৰ পৃথিৱীখন আমি ডিজিটেল পৃথিৱীৰ লগত আচলতে তুলনা কৰি চোৱাটো উচিত নহয়। আৰু সেই দৃষ্টিকোণেৰে যদি আমাৰ অভিভাৱকসকলে, শিক্ষকসকলে আৰু সকলোৱেই সমাজৰ অভিভাৱকসকলে যদি ভাবে যে কিতাপেই ডিজিটেল পৃথিৱী এখন সুকীয়া পৃথিৱী, আমি দুইটাকে তুলনা কৰিব নালাগে। নকৰি আমি কিতাপৰ মাজত থকা যে আপুনি এখন কিতাপ যিকোনো মুহূৰ্ততে আপুনি মেলি লৈ চাব পাৰে, পঢ়িব পাৰে, আৰু বিশেষকৈ আপোনাৰ ৰুচি অনুসৰি আপুনি এখন কিতাপ পঢ়িব পাৰে, কিতাপ হাতত ল'ব পাৰে। কিতাপ পঢ়াৰ যি আনন্দ, চকুৰে চাই যেতিয়া আপুনি এখন কিতাপ পঢ়ে, কিতাপ পঢ়াৰ মানে আপোনাৰ মগজুৰ লগত এটা সম্পৰ্ক ঘটে। চকু আৰু মগজুৰ মাজৰ যিটো সম্পৰ্ক, এই সম্পৰ্ক কেৱল কিতাপৰ অধ্যয়নৰ মাজেৰে পাব পাৰি। আপুনি ডিজিটেল পৃথিৱীত সেই মনোসংযোগটো ঘটে যদিও এই খন্তেকীয়া। আৰু এটা কথা কিন্তু ক'ব লাগিব, যিহেতু সংযোগৰ কথা কোৱা হৈছে, যেতিয়া ছপা আখৰত এটা সময়ত আমাৰ আছিল কি, ছপা আখৰত যেতিয়া আমি নিজৰ নামটো দেখোঁ ক'লা ক'লা আখৰকেইটাত, আমাৰ সেইটো এটা বেলেগ আৱেগ। আৰু মই নিজৰ ব্যক্তিগতভাৱে মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ, মৌচাকলে কেইবাটাও লেখা দিওঁ, মানে বেবেৰী বাং আৰু নাজানো, ইমান সাহিত্যৰ মানে গাঁথনিবোৰ নাজানো। দুটামান প্ৰকাশ পাইছিলেও, মানে সৰু সৰু কিবা প্ৰকাশ পাইছিলে যেতিয়া মই ক্লাছ 7ত পঢ়ি আছিলোঁ। কিন্তু সেই যিটো অনাবিল যিটো আনন্দ, ছপা আখৰত নিজৰ নামটো চোৱাৰ যিটো আনন্দ, বা যেতিয়া খামটোৰ ওপৰত লিখোঁ প্ৰতি মৌচাকৰ আমি ঠিকনাটো লিখোঁ আৰু যেতিয়া ডাকঘৰত দিওঁগৈ, সেই যিটো মজাটো আচলতে আজিৰ শিশুসকলে নাই পোৱা। আচলতে লেখক হিচাপে যিটো আৱেগ, অনুভূতি আৰু আনন্দ লাভ কৰা যায়, লেখক হিচাপে যেতিয়া সৰু হওক ডাঙৰ হওক লেখনি এটা প্ৰকাশ হয়, তাত এটা বেলেগ ধৰণৰ সুকীয়া আনন্দ আৰু আৱেগ জড়িত হয়, এটা প্ৰাণ প্ৰতিষ্ঠা হয়, যিটো আচলতে মই ভাবোঁ যে ডিজিটেল মাধ্যমত সেই প্ৰাণ প্ৰতিষ্ঠা নহয়। আৰু নিজে যেতিয়া এটা লেখা, কবিতাই হওক, গল্পই হওক, আলোচনী এখনত যেতিয়া প্ৰকাশ পায়, সেই আলোচনীখনত প্ৰকাশ পোৱা প্ৰথম যদি তেখেত লেখক হয়, তেওঁ যদি প্ৰথম লেখক হয়, তেওঁ যদি প্ৰথম প্ৰবন্ধ হয়, কবিতা হয়, এতিয়াও হয়তো সুধিলে, তেওঁৰ হয়তো বয়স এতিয়া 80ৰ ঊৰ্ধৰ, তেওঁক যদি সোধে তেতিয়া নিশ্চয় ক'ব যে মোৰ আজি 40 বছৰ আগৰ মৌচাকৰ এটা কপি মোৰ আছে। কিন্তু এখন ডিজিটেল আপুনি ৱৰ্ল্ডত, পৃথিৱীত সেইটো বস্তু নাপায়, আপুনি সাঁচি থ'ব নোৱাৰে, নহয় জানো? নিশ্চয়। সেই যিটো আনন্দ আৰু যিটো আপোনাক অতীতলৈ লৈ যোৱাৰ যিটো আনন্দ, নিজে আনন্দ পোৱাৰ এটা অৱকাশ যেতিয়া এখন আলোচনী দিয়ে, মই ভাবোঁ যে এয়া ডিজিটেল পৃথিৱীৰ লগত তুলনা নহয়।
মানে আমাৰ এটা কথা এইখিনিতে আৰু এটা কথা সুধিবলৈ আমাৰ যিটো লেখা আৰু লেখনিৰ যিটো ধাৰা শ্ৰদ্ধাৰ লক্ষীনাথ বেজবৰুৱাদেৱে চুটিগল্প তেওঁ হয়। আৰম্ভ কৰিছিল তেওঁ চুটিগল্পৰ জনক কিন্তু আজিকালি যেন অতি চুটিগল্প আহিল মানে মই সেইটো ঋণাত্মক ভাৱধাৰাৰে কোৱা নাই মানে গোটেই লেখনিৰ গোটেই যিটো আচলতে পৰিকাঠামোটো যেন অকণমান সলনি হৈছে আগতে যদি এটা গল্প 3 পৃষ্ঠা জুৰি আছিল এতিয়া সেই গল্পটো মানুহৰ 3 পৃষ্ঠা পঢ়িবলৈ ধৈৰ্য নাই 1.5 পৃষ্ঠা হ'ল বা 1 পৃষ্ঠা হ'ল আৰু এতিয়া অনুগল্পৰ ধাৰণাটো আহিল এতিয়া অনুগল্প মোবাইলতে চাই বা বিভিন্ন যদি আলোচনীত চাই অনুগল্পৰ শিতান আহিল বা লেখনিয়ে নিজৰ যিটো চলাটো সলাই গৈছে তাৰমানে নিজৰ ধাৰাটো সলাই গৈ আছে আপোনাৰ দৃষ্টিত মই হয়তো বুজাই দিব পাৰিছোঁ নে নাই পৰা নাজানো মানে লেখনিৰ যিটো ধাৰা সেই ধাৰাটো কিন্তু সলনি হৈ গৈ আছে মানে এতিয়া এটা সেই দিশৰ পৰা যদি আমি বিবেচনা কৰোঁ যে মানুহৰ আজিকালি সময় অতি কম যে মোৰ হাতত 5 মিনিট বা 10 মিনিট সময় আছে তাৰ মাজতে তেওঁ এটা গল্প পঢ়ি শেষ কৰিবলৈ পালে ভাল পায় এখন আলোচনী মেলি তেওঁ দীঘল বস্তুবিলাকতকৈ চুটি বা সৰু সহজে পঢ়ি তেনেকুৱাবিলাক প্ৰথমতে পঢ়ে আমি লক্ষ্য কৰোঁ যে দীঘল এটা প্ৰবন্ধ বা উপন্যাস ধাৰাবাহিকখন তেওঁ সময়ত আজৰি সময়ত পঢ়িবৰ কাৰণে থয় এইটো এটা আমাৰ স্বাভাৱিক জীৱন যাত্ৰাৰ লগত সম্পৰ্ক থকা এটা কথা যে আমাৰ সময় কমি আহিছে আৰু সেইবাবে আমি প্ৰকাশকসকল কওক লেখকসকলে কওক আলোচনী বা গল্প একোটাত সেই ধাৰাটো আনিবলৈ চাওঁ যে কম সময়ৰ ভিতৰতে এই গল্পটো যাতে পঢ়ি আনন্দ লাভ কৰে আৰু তেনেকৈ এটা প্ৰচেষ্টা নচলা নহয় কিন্তু ক্ষুদ্ৰ আপুনি কিমান কৰিব তাৰো এটা সীমা থাকে এটা ৰসগোল্লা যদি আপুনি কিনিবলৈ যায় দোকানত আপুনি তাৰ প্ৰথমতে চেহেৰাটো চাব যে ইয়ে ডাঙৰ হয় নে চকুত লগা হয় নে নাই আপুনি যদি ৰসগোল্লা একেই খোৱাত আপোনাক যদি সৰুকৈ বনাই দিয়ে আপুনি নিশ্চয় গ্ৰহণৰ তৃপ্তি পাবনে বাৰু মানসিক তৃপ্তি পাবনে সেই ক্ষেত্ৰত আমি কিন্তু আমাৰ কিতাপ আলোচনীৰ কথা তুলনা কৰিব লাগে এটা কথা যদি আমি এখন উপন্যাস যদি আমি এটা জীৱন এখন সমাজৰ সকলো কথা আনি পেলাই প্ৰকাশ কৰাৰ কাৰণে 400 পৃষ্ঠাৰ প্ৰয়োজন হ'ল 500 পৃষ্ঠাৰ প্ৰয়োজন হ'ল এটা বহল দৃষ্টিৰে যদি আমি এটা কাহিনী বা উপন্যাস ৰচনা কৰি এখন কিতাপ ৰচনা কৰিব লগা হ'ল তাক আপুনি 2 পৃষ্ঠাত আনি সামৰিব নোৱাৰে গতিকে সকলো বস্তুৰে নিজৰ এটা চেহেৰা থাকে প্ৰতিচ্ছবি থাকে ৰূপ থাকে আৰু সেই ৰূপটোৰ নষ্ট নোহোৱাকৈ আঘাত নকৰাকৈ আমি প্ৰকৃতিক লগত তুলনা কৰি আমি বস্তুবোৰ চাব লাগে মোৰ গল্পটো কিমান দীঘল কৰিব পাৰোঁ আৰু পঢ়ুৱৈসকলো এই কথাটো ভাবিব লাগে যে সৰু মানেই সকলো বস্তুৱে উত্তম নহয় এটা আপুনি ফুলম সৰুকৈ যদি দিয়ে আপুনি আৱেগ পাবনে নাপাওঁ গতিকে লেখাৰ ক্ষেত্ৰতো সেই ক্ষেত্ৰত প্ৰযোজ্য যিসকলে পঢ়ি ভাল পায় যিসকল ভাল পঢ়ুৱৈ তেওঁলোকৰ কাৰণে কিন্তু এই বাধাটো নাথাকে এখন ডাঙৰ কিতাপ আজিকালি দেখিব আপুনি ডাঙৰ কিতাপৰ বহুত ওলায় এখন ডাঙৰ উপন্যাসো ওলায় 500 পৃষ্ঠা 600 পৃষ্ঠা তাৰমানে সেই কিতাপবিলাকৰো পঢ়ুৱৈ আছে এইখিনিতে আৰু এটা কথা আমি মৌচাকৰ বিষয়ে পাতিছোঁ মৌচাকৰ সমান্তৰালকৈ কিন্তু শিশুৰ মন মগজুত বিজ্ঞানৰ জোৱাৰ অনা এখন বিশেষ আলোচনী নতুন আৱিষ্কাৰৰ কথা যদি আমি নাপাতো আমাৰ গোটেই কথা বতৰাটো আধৰুৱা নিশ্চয় নতুন আৱিষ্কাৰৰ যাত্ৰাটো যেতিয়া মই 84 চনত মৌচাক প্ৰকাশ কৰিছিলোঁ তেতিয়া মৌচাকৰ পাতত বিজ্ঞানৰ কথাবিলাক ক'ত দিছিলোঁ সেই সময়ত বিজ্ঞান জগতৰ যিবিলাক নতুন কথা আৱিষ্কাৰ বা উদ্ভাৱন পৃথিৱীত ঘটিছিলে সেইবিলাকৰ বিষয়ে আমাৰ ল'ৰা ছোৱালীক যাতে কথাবোৰ পুৰণা হৈ নাযায় আমি লগে লগে দিবলৈ চেষ্টা কৰিছিলোঁ যে ক'ৰবাত কিবা এটা ঘটিছে লগে লগে আমি দিবলৈ চেষ্টা কৰিছিলোঁ নিশ্চয় আজিও এতিয়া আমি দেখিছোঁ আমাৰ আগৰ দিনবোৰলৈ মনত পৰিছে নতুন আৱিষ্কাৰখন যেতিয়া আহিছে মহাকাশত শুভাংশু শুক্লা গতিকে শুভাংশু শুক্লা মহাকাশলৈ গ'ল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ কণমানিহঁতে ঘৰতে থাকি তেওঁৰ বিষয়ে জানিব পাৰিব হয় যেতিয়া আপোনাৰ মই প্ৰথম সংখ্যা আৱিষ্কাৰৰ কথা কৈছিলোঁ 88 চনত আমাৰ কাৰণে কম্পিউটাৰ বোলা শব্দটো একেবাৰে নতুন আছিল আচহু আছিল আমি কম্পিউটাৰ দেখা নাছিলোঁ এই সময়ত অসমৰ অকণিয়ে এই সময়ত গুৱাহাটীৰ ডনবক্স স্কুলত তেওঁলোকে নিজৰ বিদ্যালয়ত কম্পিউটাৰৰ
উদ্বোধন কৰিছিল এটা অনুষ্ঠান পাতিছিলে তাত কম্পিউটাৰ শিক্ষা আৰম্ভ কৰিছিলে 88 চনত আৰু সেই বিশেষ বাতৰিটো লৈ অনুষ্ঠানটো লৈ আৱিষ্কাৰৰ প্ৰথম সংখ্যা প্ৰকাশ কৰা হৈছিলে আৰু তাতে আমি কম্পিউটাৰ সম্পৰ্কে কেইবাটাও ল'ৰা ছোৱালীয়ে বুজাকৈ প্ৰবন্ধ আৰু গল্প প্ৰকাশ কৰা হৈছিলে তেতিয়াৰ পৰাই মোৰ সদায় দৃষ্টি যে এতিয়া ধৰক ছেপ্টেম্বৰ মাহত যিখন আৱিষ্কাৰ প্ৰকাশ হ'ব তাত মই আগষ্ট মাহত ঘটা এটা বিজ্ঞানৰ উল্লেখযোগ্য ঘটনা আৰম্ভ কৰিবলৈ বিচাৰোঁ এতিয়া যোৱা মাহত ধৰক শুভাংশু শুক্লা তেওঁ মহাকাশলৈ গৈছিলে ভাৰতৰ মহাকাশ গৱেষণা আৰু মহাকাশ অভিযানৰ ক্ষেত্ৰত এটা উজ্জ্বল ঘটনা এটি স্মৰণীয় ঘটনা আৰু সেই ঘটনাটো আমাৰ আৱিষ্কাৰত দিছে প্ৰতিটো সংখ্যা আৱিষ্কাৰতে দেখিব যে শেহতীয়া আৱিষ্কাৰসমূহ উদ্ভাৱনসমূহ নতুন আৱিষ্কাৰত আমি পৰাপক্ষত প্ৰকাশ কৰিবলৈ চাওঁ আৰু সেইকাৰণে নামটো মই দিছিলোঁ নতুন আৱিষ্কাৰ নিশ্চয়কৈ আৰু সমান্তৰালভাৱে আপোনাৰ যি শিশু সাহিত্যৰ যি চৰ্চা শিশু সাহিত্যৰ যি সাধনা সেয়া চলি আছে আমি দেখি আছোঁ শিশু গল্পই হওক বা শিশু বিজ্ঞানৰ ক্ষেত্ৰতে হওক আপুনি নিৰৱচ্ছিন্নভাৱে অবিৰতভাৱে আপুনি চৰ্চা চলাই আহিছে আপোনাৰ আমি লাইব্ৰেৰীটো দেখিছোঁ পুথিভঁৰালটো দেখিছোঁ মানে দেখি পেলাই কোনফালে চাম কোনফালে নাচাম লাগিছে তাৰমানে এফালে আপোনাৰ সমগ্ৰ ৰচনাৱলী ইয়াত আপুনি সজাই থৈছে বৰ্তমানলৈকে আপোনাৰ কিমানখন গ্ৰন্থ প্ৰকাশ পালে এতিয়ালৈকে মোৰ 40খনৰো অধিক বিভিন্ন বিষয়ৰ আৰু বিশেষকৈ শিশু উপযোগী গ্ৰন্থ প্ৰকাশ হৈছে মোৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থও আচলতে সৰ্বভাৰতীয় ক্ষেত্ৰত বিশেষ উল্লেখযোগ্য স্থান লাভ কৰিছে দুখন কিতাপ একেবাৰে সৰু কিতাপ তাৰে মাজেৰে মই এখন কিতাপ দেখুৱাইছোঁ এখন সৰু কিতাপ এখন অসমীয়াখনৰ নাম হ'ল বনত ৰঙৰ মেলা আৰু এইখন হ'ল ইংৰাজী ইয়াৰ অনুবাদ ইয়াত 359টা শব্দ আছে ইয়াত আপোনাৰ এই গোটেই কিতাপখনত 359টা শব্দ আছে আৰু এই গোটেই কিতাপখনত গোটেই সম্পূৰ্ণ ছবিৰে সজোৱা হৈছে ছবি আঁকিছে দুৰ্লভ ভট্টই আৰু তেখেতৰ হাতত অসমৰ জনজীৱনৰ যিটো প্ৰকাশ পাইছে আপুনি মানুহজনী চাওক এজন অসমীয়া ডিঙিত গামোচা লৈ আছে ল'ৰা এটা মহ এটা আচলতে নতুনকৈ যিখন গ্ৰন্থ খুব শব্দ কম আৰু ইয়াৰ ছবিৰে আচলতে ছবিৰ মানে এখন দাপোন ছবি হয় এখন দাপোন দাপোনৰ দৰ্শকসকলক কৈছোঁ যে শিশুসকলৰ বাবে এখন দাপোন হ'ব ছবি চাই পেলাই তেওঁলোকে বুজিব পাৰিব যি আচলতে সাহিত্যৰ ধাৰা ভিন্ন ভিন্ন হ'ব পাৰে সাহিত্য বুৱতী নদী পৰিবগৈ কিন্তু সাগৰতে কিন্তু নদীখন কোনফালে বৈ যাব কোনেও নাজানে গতিকে আমি দেখুৱাইছোঁ সাহিত্য এনেকুৱাও হ'ব পাৰে বা এই ধাৰাটোও চলি আছে একদম কম শব্দৰ ভিতৰত ছবি আছে খুব সুন্দৰকৈ ছবিসমূহ অংকন কৰা হৈছে আৰু অসমীয়া জনজীৱনৰ গ্ৰাম্য জীৱনৰ এটা আভাস ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে পেপা লৈ থকা এজন যুৱক আমি দেখুৱাইছোঁ মহৰ পিঠিত উঠি পেপা বজোৱা আৰু ইংৰাজী ভাষাৰ এখন প্ৰিয় দৰ্শক এটা কথা আমি আশা কৰিছোঁ এই যিখন সৰু গ্ৰন্থ কোনো সৰু ডাঙৰ নাথাকে যিহেতু পৃষ্ঠাসমূহ কম পৃষ্ঠাৰ এই গ্ৰন্থখনে কিন্তু অসমীয়া গ্ৰাম্য জীৱনটোক কিন্তু বিশ্ব সাহিত্যৰ যি দৰবাৰ সেই দৰবাৰলৈ লৈ যাব আজি যদি ইংলেণ্ডৰ এজন মানুহে জয় ইন দ্য জংগল নামৰ এই গ্ৰন্থখন হাতত লয় তেওঁ তাত স্পষ্টকৈ দেখিব এজন অসমীয়া কৃষক কেনেকৈ থাকে অসমৰ কালচাৰ তেওঁ দেখিব পেপা বজাই থকা এজন দেখা হৈছে অসমৰ ইয়াত হলৌ বন্যপ্ৰাণীসমূহ দেখা গৈছে গতিকে এজন ইংলেণ্ড লণ্ডন আমেৰিকা য'তেই পৃথিৱীৰ যিকোনো কোণত যদি এই গ্ৰন্থখন হাতত লয় অসমৰ চহা জীৱনৰ কিন্তু ছবিখন তেওঁলোকে দেখিবলৈ পাব গতিকে আমি আপোনাক পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ এই গ্ৰন্থখনে সকলো পৰিধি ভাঙি সকলোৰে হাততে পৰকগৈ আৰু আমি যাতে পুনৰবাৰ ক'ব পাৰোঁ এয়া আমাৰ মামাই উলিয়াইছে আমাৰ মৌচাক মামাই উলিয়াইছে আমাৰ মামা আমি কৈ আহিছোঁ মৌচাক মামা কেতিয়াবা লগ পাওঁ হয়তো কোনোবা অকণিক তেওঁ চিনি নাপাবও পাৰে কিন্তু সকলো অকণিয়ে কয় আমাৰ মৌচাক মামা এয়াই মোৰ বাবে সকলো ভাগিন মোৰ মৰমৰ আৰু মই এনেও এটা এই ক্ষেত্ৰতে উল্লেখ কৰিছোঁ যে এখন এই ছবিখন চাওক কল্পনাৰ অসমৰ এখন অৰণ্য নহয়নে বাৰু আপুনি যেতিয়া গুৱাহাটীলৈ যায় কাজিৰঙাৰ ওচৰত আপুনি ফলে ফুলে
জাতিষ্কাৰ কাৰণ ভাবকচোন আজাৰ গছবিলাক ফুলি থাকে, নদী এখন আছে, সেই দৃশ্য আপুনি ভাবক দেখিলে মই ভাবোঁ যে সকলোৰে মনটো আৱেগেৰে পৰিপূৰ্ণ হয় যে অসমখন ইমান ধুনীয়া নে। আৰু এই ছবিৰ মাজেৰে মই আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে মই সংগীতৰ এটা প্ৰতীক ব্যৱহাৰ কৰিছোঁ, পেঁপা, অসমীয়া পেঁপা। এই সংগীতৰ এটা প্ৰতীক। সংগীতে কেনেকৈ জীৱ জগত, আৰু জীৱ জগত মানে মই উদ্ভিদৰ পৰা আৰম্ভ কৰি মানুহৰ কথা কৈছোঁ, সকলো প্ৰাণীকে সংগীতে এটা যি ভাৱৰ বা প্ৰভাৱ বিস্তাৰ কৰে। সকলোৱে এই কথা স্বীকাৰ কৰে যে সংগীতৰ প্ৰাণী জগত আৰু উদ্ভিদ জগতৰ ওপৰত এটা প্ৰভাৱ আছে। এই বৈজ্ঞানিকভাৱে সত্য, আৰু বৈজ্ঞানিকভাৱে বিভিন্ন পৰীক্ষা নিৰীক্ষা আজিলৈকে কৰি আছে। আৰু সেই সত্যৰ আলমতেই সংগীতে কেনেকৈ আমাৰ গছ গছনি, চৰাই চিৰিকটি, মানুহ এইবিলাক সকলোকে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰে। আৰু এই গোটেই গল্পটোৱেই হ'ল সেই প্ৰভাৱৰ ফলত শিশুৰ মানসিকতাৰে কেনেকৈ এটা গঁড় আৰু গঁড় পোৱালি চোৰাং চিকাৰীৰ তেওঁলোকে মাৰিবৰ কাৰণে এটা গাঁতত পেলাই থৈছিলে, তাৰ পৰা এই শিশুটিয়ে কেনেকৈ উদ্ধাৰ কৰি আনিলে, সেই গল্পটোত সেই কাহিনী আছে। আৰু পেঁপা বজাই আছে মৰশিঙাৰে, আৰু গড়টোৱে ঘূৰি চাইছে, সেই পেঁপাৰ মাত চিনি পাইছে। সংগীতৰ প্ৰভাৱটো মই দেখুৱাব খুজিছোঁ। আৰু লাহে লাহে গড়টো ওলাই আহিছে, লাহে লাহে আপুনি যদি চায় তেতিয়াহ'লে দেখিব যে গড়টো লাহে লাহে অৰণ্যৰ মাজলৈ গৈ আছে, আৰু এবাৰ সি পেঁপা বজাই আছে, আৰু এবাৰ সেই গড়টোৱে ল'ৰাটোলৈ উভতি চাইছে। এই শেষ শাৰীটো তেনেকৈ আছে। তাৰমানে বন্যপ্ৰাণীয়েও যে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰে, তাৰে মই এই গল্পটো শেষ কৰিছোঁ। আৰু এই গল্পটো আপুনি যিটো কথা কৈছে যে বিশ্বৰ সকলো প্ৰান্তৰ ল'ৰা ছোৱালীকে এই সাধুটোৱে কিবা এটা নহয় কিবা আনন্দ দিব, এই ক্ষেত্ৰতে মই উল্লেখ কৰিব খুজিছোঁ যে অলপতে দক্ষিণ এছিয়া আৰু পশ্চিম এছিয়াৰ ২৬খন দেশ আছে, ভাৰতবৰ্ষকে ধৰি ২৬খন দেশৰ বিদ্যালয়সমূহৰ দ্বিতীয় শ্ৰেণীত এই কিতাপখন, যিখন আপোনাৰ ইংৰাজী, এই কিতাপখন তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছে। খুব এটা আচলতে আমাৰ বাবে গৌৰৱৰ কথা। আমি যিটো কথা অকণমান আগতে ক'লোঁ যে আমাৰ মামাই লিখিছে, আমাৰ মামাৰ গ্ৰন্থ, আৰু এই গ্ৰন্থখনে বিশ্বৰ পৰিধি ভাঙি যাওক বুলি কৈছিলোঁ, কিন্তু ইতিমধ্যে আমি কথাটো কোৱাৰ আগতে পৰিধি ভাঙি গৈ দক্ষিণ এছিয়াৰ বহু বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হৈছে। ভাবক, আমি পুনৰবাৰ কৈছোঁ, আমি অসমীয়া সাহিত্য বা অসমীয়া সাহিত্যৰ যিটো ভঁৰাল, এই ভঁৰালটো অতি চহকী, কেতিয়াও নজহে, কেতিয়াও নকমে। কিন্তু প্ৰত্যাহ্বান আহিছে, আহিব। প্ৰত্যাহ্বান কিন্তু আমি অতিক্ৰম কৰি, আৰু মামাহঁতৰ দৰে যিসমূহ মহান ব্যক্তি, তেওঁলোকৰ হাত ধৰি, তেওঁলোকৰ আঙুলিত ধৰি আমি সেই কণ্টকময় পথটো অতিক্ৰম কৰিব লাগিব। আমি পুনৰবাৰ আপোনাক ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ, ধন্যবাদ নিদিওঁ, যিহেতু আপোনাৰ পৰা আৰু আমাৰ ল'বলগীয়া আছে। গতিকে এতিয়াই আমি ধন্যবাদ কেতিয়াও নিদিওঁ, যিহেতু সময় আমাৰ কমি আহিছে। পুনৰবাৰ কৈছোঁ, শিশুসকলক উদ্দেশ্যি আৰু আপুনি কিবা ক'ব বিচাৰিব নেকি? নিশ্চয়, মই শিশুসকলক আৰু অভিভাৱক আৰু পিতৃ মাতৃসকলক, লগতে শিক্ষকসকলক মই এটি আহ্বান জনাব খোজোঁ যে আমাৰ শিশুসকলৰ হাতত অসমীয়া ভাল শিশু সাহিত্য তুলি দিয়ক, আৰু আমাৰ শিশুসকলে এদিন আমাৰ ভৱিষ্যত ৰক্ষা কৰিব। নিশ্চয়কৈ। আৰু উঠি অহা যি প্ৰজন্ম, যিসকলে কলমটো হাতত তুলি লৈছে, হয়, তেওঁলোকে লিখি আছে। শিশু সাহিত্যৰ চৰ্চা কৰা মানুহ কিন্তু কম। আগৰ পৰা আমি দেখি আহিছোঁ, যদি ১০০জনে লেখা মেলা কৰে, তাৰে কিন্তু ২জনেহে শিশু সাহিত্যৰ ক্ষেত্ৰত আগ্ৰহী, বাকী ৯৮জনে কিন্তু শিশু সাহিত্য ধৰি লওক কি নাজানো আৰু। গতিকে শিশু সাহিত্যৰ যিটো আচলতে যিটো ভেটি, সেই ভেটিটো যাতে, যিটো লাই খুঁটা, সেই লাই খুঁটাটো যাতে কেতিয়াও কপি নাযায়। মানে লেখকসকলেও আচলতে মোৰ যিটো ইমান দিনৰ অভিজ্ঞতা, যে শিশুসকলে বুজাকৈ, শিশুসকলে পঢ়িব পৰাকৈ, বয়সৰ স্তৰ অনুসৰি আমি লেখকসকলে আচলতে তেনেধৰণৰ বিভিন্ন স্তৰৰ
শিশুৰ বাবে উপযোগী শিশু সাহিত্য ৰচনা কৰিব লাগে এজন দশমমান শ্ৰেণীৰ কাৰণে আমি লেখা এটা গল্প প্ৰথম মানৰ পঢ়ি থকা 5 বছৰ 6 বছৰ ৰাতি শিশুৰ বাবে নিশ্চয় তাৰ ভাষা সলনি হ'ব কাহিনী সলনি হ'ব গতিকে সেইকাৰণে আপুনি যিটো কৈছে যে এটা কঠিন বিষয় এইকাৰণে কঠিন বিষয় যে বয়সৰ স্তৰ অনুসৰি আমি শিশু সাহিত্য সেইসকল শিশুৰ কাৰণে উপযোগীকৈ লিখিব লাগে আৰু এইকাৰণে এটা কঠিন কাম যে সকলো বয়সৰ উপযোগীকৈ লিখাৰ কাৰণে লেখকসকলক অহৰহ প্ৰচেষ্টা লাগিব লেখাৰ অভ্যাস কৰিব লাগিব মানে মামা এনেকুৱা নেকি চাওক এতিয়া প্ৰাপ্তবয়স্কৰ বাবে যিসমূহ উপন্যাস লিখা হয় কবি বা সাহিত্যিকজনে নিজৰ চিন্তাধাৰাবোৰ পঢ়ুৱৈসকলক বিলাই দিব পাৰে কিন্তু শিশু সাহিত্যিক এজনে শিশুসকলৰ চিন্তাবোৰ আনি পেলাই তেওঁলোকৰ প্ৰয়োজন হয় আমি পূৰাব লাগে নিশ্চয় আৰু তাৰ কাৰণে তেওঁলোকৰ যিটো বুজাৰ জ্ঞানৰ স্তৰ পঢ়ি পেলাই বুজাৰ নিজেও এজন শিশু হৈ যাব লাগিব শিশু হৈ যাব নালাগে কিন্তু আমি সেইসকলৰ প্ৰয়োজনটো আমি পূৰাবৰ কাৰণে আমাক প্ৰস্তুত কৰিব লাগে লেখকসকলে নিজকে প্ৰস্তুত কৰিব লাগে সেইকাৰণে চৰ্চাটো বেছি হয় এজন ডাঙৰ প্ৰাপ্তবয়স্ক পঢ়ুৱৈয়ে আমি কিবা ভুল লিখি দিলেও তেওঁ জানিব যে লিখাটো ভুল হৈছে গ্ৰহণ নকৰে কিন্তু শিশুৰ ক্ষেত্ৰত আমি এটা সৰু কথাও ভুলকৈ তেওঁলোকক লিখিব নোৱাৰোঁ জনাব নোৱাৰোঁ কাৰণ আমি ডাঙৰসকলে যি লেখোঁ তেওঁলোকে সেই প্ৰতিটো শব্দ প্ৰতিটো কথা তেওঁলোকে শুদ্ধ বুলি বিবেচনা কৰে যিহেতু আমাৰ সময় কম হৈ আহিছে আমি বহু কথা পাতিবলগীয়া আছিল আমি পাতিম আৰু পাতিব লাগিবই কিন্তু পুনৰবাৰ কৈছোঁ আমি আজি ধন্য হ'লোঁ ইমান ব্যস্ততাৰ মাজত আমাক শ্ৰদ্ধাৰ শান্তনু তামুলীদেৱ আমাৰ সকলোৰে মৌচাক মামাই সময়কণ দিলে আমি কথাখিনি পাতিব পাৰিলোঁ কথাখিনি আপোনালোকক জনাব পাৰিলোঁ পুনৰবাৰ মামাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আপোনাৰ যি হাতৰ কলম এই কলমৰ যি যাত্ৰা এই যাত্ৰা চলি থাকক আৰু চলি থাকক পুনৰবাৰ আপোনাক দাপোনৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰণাম জনাইছোঁ আৰু এই অনুষ্ঠানৰ পৰা মই দীপাংকৰ তামুলীয়ে বিদায় লৈছোঁ ধন্যবাদ